আজি মই শুকান চব্জি বনাম। আলু লৈছোঁ, গাজৰ লৈছোঁ, ফ্ৰেঞ্চবিন, এয়া পিঁয়াজ এইখিনি কাটি ল'লোঁ ভালকৈ। কেৰাহীখন গৰম হ'ল, এতিয়া মিঠাতেল দিছোঁ। বেছি ব্যৱহাৰ নাই কৰা, মিঠাতেল অকণমানেই দিছোঁ, ইমান ব্যৱহাৰ নকৰোঁ মিঠাতেল। অলপেই ভাল লাগে শুকান চব্জিত। আৰু এতিয়া পিঁয়াজ দিলোঁ, পিঁয়াজখিনি ভাজি আছোঁ। আৰু মই আকৌ মানে হালধিটো তেলতে দিওঁ, সেয়া হালধিখিনি দি দিছোঁ, ভাজি আছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ লগে লগেই মই আপোনাৰ আলু দি দিম, আলু দিছোঁ। তাৰপিছত এয়া গাজৰ, লগতে এয়া ফ্ৰেঞ্চবিন দি দিছোঁ, গোটেইখিনি একেলগতে দি দিছোঁ। দিয়াৰ পিছত অলপ দেৰি এনেকৈ লৰাই দিম ভালকৈ তেলটো মানে অকণমান গোটেইখিনিতে লাগিবলৈ লৰাই দিছোঁ। তাৰপিছত এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ। মা মছলা একো ব্যৱহাৰ কৰা নাই দেই, এনেকৈয়ে খাই ভাল লাগে। ভালকৈ অলপ লৰাই পেলানি মই অলপ দেৰি ঢাকি থৈ দিম। মাজে মাজে মানে চাই থাকিম সেই লৰাই, আৰু ভালকৈ লৰাই দিছোঁ। লৰাই এতিয়া মই সেয়া ঢাকি দিম, ঢাকি দিলোঁ। তাৰপিছত সেয়া ঢাকি দিয়াৰ পিছত আকৌ মাজে মাজে চাইছোঁ দেই, আপোনালোকেও চাই থাকিব, নহ'লে লাগি যাব যে। মই চাই পেলানি আৰু অলপ পিছত হ'বই আৰু। এতিয়া মাজত কেইবাবাৰো লৰালোঁ, মিডিয়াম ফ্লেমত গেছটো কৰি থৈছিলোঁ। এয়া মোৰ সিজিলে আৰু অলপ বাকী হৈছেগৈ আৰু শুকান চব্জি। সেয়া তেল নাই দেখিছে নহয় অকণো কেৰাহীত, ধুনীয়াকৈ তেলখিনি মানে সিহঁতি লৈ ল'লে আৰু সেয়া ৰুটি, চব্জি, বগৰী আচাৰ, পিঁয়াজ এনেকৈ